ৰাজ্যত কোভিড নিয়ম শিথিল কৰা হ'ব নেকি তাকে লৈ সাধাৰণ জনতাৰ মাজত চলিছে ব্যাপক গুণাগথা 15 জুনলৈ বহাল থাকিব বৰ্তমানৰ কোভিড নিয়ম ইতিমধ্যে চৰকাৰে ঘোষণা কৰা মতে যিসমূহ জিলাত সংক্ৰমণৰ হাৰ কমিব সেই জিলাসমূহত আৰম্ভণিতে কোভিড নিয়ম শিথিল কৰা হ'ব চৰকাৰে নতুন এছঅপিত কি শিথিলতা দিয়ে সেয়া হ'ব লক্ষণীয় কিন্তু যেহেতু সকলোৱে আশা কৰি আছে অলপ সংক্ৰমণ কমিছে আৰু অলপ শিথিলতা লাগে ব্যৱসায় বাণিজ্য একেবাৰে এতিয়া লোকচানৰ গৰাহত পৰিছে এই সময়খিনিত সকলোৱে হিতুৱে কামনা কৰিছে চৰকাৰৰ ফালৰ পৰা আমাৰ সতীৰ্থ সাংবাদিক হিৰক জ্যোতি মলাকাৰ লাইভত আছে হিৰক নতুন এছঅপি কেতিয়া ওলাব পাৰে কি তথ্য আছে আপোনাৰ লগত শেহতীয়া আপডেট কি হয় পাঞ্জল চক প্ৰথমতে যেটো ৰাজ্যত কোভিড আক্ৰান্ত লোকৰ সংখ্যা কমন হ্ৰাস পাবলৈ হৈছে এতিয়া কালি তাৰিখত যদি চাব যায় শনিবাৰ দিনটোত যদি চাব যায় তেন্তে ৰাজ্যত কোভিড আক্ৰান্তৰ ৰোগীৰ সংখ্যা হৈছে 3% কম অৰ্থাৎ 3% কম হোৱাৰ বাবে যিবোৰ ৰাজ্যত কোভিড সংক্ৰমণ কম হৈছে তেনেবোৰ জিলাত আচলতে যি নতুন এছঅপি সেই এছঅপি প্ৰযোজ্য হ'ব আৰু মই ক'ব বিচাৰিম যে ইতিমধ্যে জানিব পৰা অনুসৰি স্বাস্থ্য বিভাগে এটা কথা লক্ষণীয়ভাৱে চাইছে যে যোৱা 1 পৰা 11 জুনলৈ যিবোৰ জিলাত কোভিড আক্ৰান্ত ৰোগীৰ সংখ্যা 1500 বা 2500 অধিক সেই জিলাসমূহত যেহেতু এই নতুন এছঅপিখন প্ৰযোজ্য নহয় কিন্তু যিবোৰ জিলাত তাৰ 1500 বা 2500কৈ কম যোৱা 10টা দিনত ৰোগীৰ সংখ্যা কম তেনেবোৰ ক্ষেত্ৰত প্ৰযোজ্য হ'ব আৰু মই ক'ব বিচাৰিম যে নতুন এছঅপি অনুসৰি জানিব পৰা অনুসৰি নতুন এছঅপিত 4 বজাৰ পৰা যেহেতু সন্ধ্যা আইন জাৰি কৰা হ'ব 3 বা 4 বজাৰ পৰা সন্ধ্যা আইন জাৰি কৰা হ'ব এই সন্ধ্যা আইন পুৱা 5 বজালৈকে চলিব ঠিক সমান্তৰালকৈ ক'ব বিচাৰিম যে 2 বজালৈকে সকলো দোকান পোহৰ খোলা থাকিব পূৰ্বে যদি চাবলৈ যায় 12 বজালৈকে খোলা হৈছিল কিন্তু এতিয়া 2 বজালৈকে খোলাৰ এক সিদ্ধান্ত গ্ৰহণ কৰিছে জানিব পৰা গৈছে মই ক'ব বিচাৰিম যে কাছাৰ তিনিচুকীয়া ডিব্ৰুগড় নগাঁও আৰু শোণিতপুৰ এই জিলাকেইখনত হৈছে যোৱা 10 দিনত চাব যায় য'ত ৰোগীৰ সংখ্যা 2500 অধিক অৰ্থাৎ এই 2500 অধিক ৰোগী হোৱাৰ বাবে এই যিখন জিলা আছে সেই জিলাইখনত যি নতুন এছঅপি সেই এছঅপি প্ৰযোজ্য নহ'বও পাৰে আৰু আন এক কথা ক'ব বিচাৰিম যে যদি চাব যায় 1500 সংখ্যা যি তলত যদি চাব যায় 1500 সংখ্যাৰ ওপৰত যদি চাব যায় তেন্তে মৰিগাঁও গোলাঘাট বৰপেটা বিশ্বনাথ আৰু গোৱালপাৰা এই জিলাখনত যদি চাব যায় যোৱা 10টা দিনত 1500 অধিক ৰোগী পোৱা গৈছে তেনেবোৰ জিলাতো শিথিলতা নাহিবও পাৰে বা শিথিলতাৰ ক্ষেত্ৰত কি ব্যৱস্থা গ্ৰহণ কৰাৰ সময়তে লক্ষণীয় হ'ব আন এক কথা ক'ব বিচাৰিম যে যিহেতু যিখন নতুন এছঅপি আহিব সেই এছঅপিত 4 বজালৈকে যিহেতু 4 বজাৰ পৰা নিশা সন্ধ্যা জাৰি কৰা হ'ব কিন্তু তাৰ পৰিৱৰ্তে যদি চাব যায় যিহেতু অফিচ কাছাৰী যিসকল লোক আছে সেই লোকসকল সীমিত লোকৰ উপস্থিতিৰে অফিচ কাছাৰী চলিব অফিচ কাছাৰী খোলা থাকিব আৰু তেওঁলোকে নিৰ্দিষ্ট সময়ত অহা যোৱা কৰিব লাগিব কিন্তু সীমিত লোকৰ উপস্থিতিতে সকলো কাম কাজ কৰিব পাৰিব আন এক কথা ক'ব বিচাৰিম যে এই যি নতুন এছঅপি সেই এছঅপিখনত কেইবাটাও নতুন দিশ উন্মোচিত হোৱাৰ সম্ভাৱনা আছে আৰু কিন্তু আন্তঃজিলা যি যাতায়াত সেই যাতায়াত পূৰ্ব নিচিনা বন্ধ থাকিব এতিয়ালৈকে আন্তঃজিলা যাতায়াত খোলাৰ ক্ষেত্ৰত চৰকাৰে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই বা চৰকাৰে কোনো ধৰণৰ চিন্তা চৰ্চা কৰা নাই কিয়নো আন্তঃজিলা যি যাতায়াত খুলি দিয়া হয় তেন্তে সংক্ৰমণ হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে তাৰ প্ৰতি লক্ষ্য ৰাখি এনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে নতুন যিখন এছঅপি আহিব সেই এছঅপি কিন্তু নতুন এছঅপিখন প্ৰযোজ্য হ'ব গুৱাহাটীৰ ক্ষেত্ৰত যদি চাবলৈ যায় গুৱাহাটীত যোৱা 10টা দিনত কোভিড সংক্ৰমণৰ সংখ্যা হ্ৰাস পাইছে বা 2500 কম যাৰ বাবে যি নতুন এছঅপিখন আহিব সেই এছঅপিখনৰ প্ৰতিটো যি পইণ্ট থাকিব বা প্ৰতিটো যি এছঅপি যি প্ৰযোজ্য হ'ব লাগিব সেই নতুন এছঅপি সকলো প্ৰযোজ্য হ'ব অৰ্থাৎ 2 বজালৈকে গুৱাহাটীৰ যিবোৰ দোকানসমূহ আছে পূৰ্বে 12 বজাত বন্ধ কৰিছিল এতিয়াৰ পৰা হঠাৎ 15 তাৰিখৰ পিছৰ পৰা 2 বজালৈ খোলা থাকিব পাৰিব 4 বজাৰ পৰা সন্ধ্যা আইন জাৰি কৰা হ'ব 4 বজাৰ পৰা পুৱা 5 বজালৈকে এই সন্ধ্যা আইন জাৰি থাকিব বা সন্ধ্যা আইন বাহাল থাকিব এনেবোৰ ক্ষেত্ৰত যিখন এছঅপি ওলাব সেই এছঅপিখন 15 তাৰিখে ওলাব অৰ্থাৎ মঙলবাৰে ওলাব সেই মঙলবাৰে এছঅপিখনত আৰু কেতবোৰ নতুন দিশ বা নতুন নীতি নিয়ম থাকিব কি নীতি নিয়ম থাকিব এই সময়তে লক্ষণীয় হ'ব প্ৰাঞ্জল হিৰক বিশেষজ্ঞসকলে কৈছে যে জুলাই মাহৰ পৰা হয়তো ভাৰতত এই সামগ্ৰিক প্ৰক্ৰিয়াটো যিটো কোভিড আক্ৰান্তৰ বৰ্তমান এক ৰূপ দেখা গৈ আছে সেইটো একেবাৰেই কমি যাব মানে আমি আশা কৰিব পাৰোঁ যে এই জুনৰ মাহটো এনেধৰণৰ নিয়ম নীতিবোৰ থাকিব আৰু জুলাই মাহৰ পৰা হয়তো 100% খুলি দিয়াৰো এটা পদক্ষেপ হ'ব পাৰে হয় প্ৰাঞ্জল চক প্ৰথমতে মই ক'ব বিচাৰিম যে জুলাই মাহটো যিহেতু এটা লক্ষণীয় মাহ কিয়নো জুলাই মাহত যিহেতু কোভিড সংক্ৰমণ হ্ৰাস পাব বুলি কৈছে যথেষ্ট হ্ৰাস পাব বুলি কৈছে তাৰ পৰিপ্ৰেক্ষিতত যিহেতু পৰীক্ষা অনুষ্ঠিত কৰাৰ বাবে যোজা চলাইছে ৰাজ্য চৰকাৰে এইখিনিতে ক'ব বিচাৰিম যে যিহেতু 2%তকৈ কম হ'লে পৰীক্ষা অনুষ্ঠিত হোৱাৰ কথা এটা কথা ইতিমধ্যে ৰাজ্য চৰকাৰে প্ৰকাশ কৰিছে সেই অনুসৰি জুলাই মাহত যিহেতু কোভিড সংক্ৰমণৰ হাৰ ইয়াতকৈ এতিয়া যদি 3%তকৈ কম হৈছে তেতিয়া হয়তো 1%লৈ আহিব পাৰে বা 0.5% বা 1% কমলৈও আহিব পাৰে তাৰ প্ৰতি লক্ষ্য ৰাখি তেওঁলোকে এনেধৰণৰ ব্যৱস্থা
ব্যৱস্থা গ্ৰহণ কৰা পৰিলক্ষিত হৈছে। আৰু যিহেতু বিশেষজ্ঞসকলে কৈছে যে জুলাই মাহত যিহেতু ক'ভিড সংক্ৰমণ নাইকিয়া হ'ব, সেই নাইকিয়া হ'লে নতুন যিখন SOP সেই SOPখন হয়তো 15 দিনলৈকে অৰ্থাৎ 30 জুনলৈকে বাহাল থাকিব। 30 জুনৰ পিছত নতুন SOP উলিয়াব ৰাজ্য চৰকাৰে। সেই নতুন SOP যিহেতু সম্পূৰ্ণভাৱে খুলি দিয়াৰ সম্ভাৱনা আছে। এতিয়া যদি চাব যায় নতুনখন SOP সেই SOP 2 বজালৈকে সকলো দোকান পোহাৰ খোলাৰ সম্ভাৱনা আছে। আৰু তাৰপিছত হয়তো যোনখন নতুন SOP আহিব হয়তো 5 বজালৈকে বা 6 বজালৈকে 6 বজাৰ পৰা সান্ধ্য আইন জাৰি কৰা হ'ব। এনেধৰণৰ কিছুমান সিদ্ধান্ত লোৱাৰ সম্ভাৱনা আছে। যদি চাব যায় ৰাজ্যত যেতিয়ালৈকে ক'ভিড পৰিস্থিতি উন্নত হয়, তেন্তে ক'ভিড পৰিস্থিতি উন্নত হ'লে এনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব বা জুলাই মাহত যদি ক'ভিড পৰিস্থিতি নিয়ন্ত্ৰণত আহে বা সম্পূৰ্ণৰূপে পূৰ্বৰ নিচিনা ক'ভিড যদি হ্ৰাস হয়, তেন্তে সম্পূৰ্ণ যি দোকান পোহাৰ আছে সেই দোকান পোহাৰ খুলি দিয়াৰ সম্ভাৱনা আছে। আৰু লগতে যি নৈশা সন্ধিয়ান আছে সেই নৈশা সন্ধিয়ান তেওঁলোকে আঁতৰাই দিয়াৰ সম্ভাৱনা আছে। তেনে ক্ষেত্ৰত কিন্তু সকলো এইবাৰ ৰাইজ সজাগ আৰু সচেতন হ'ব লাগিব। কিয়নো পূৰ্বত যিহেতু দেখিবলৈ পোৱা গৈছিল যে এইবাৰ ৰাইজ যথেষ্ট সজাগ আৰু সচেতন হৈছে। সজাগ আৰু সচেতন হোৱাৰ বাবে ৰাজ্য চৰকাৰে এনেধৰণৰ ব্যৱস্থা যিহেতু গ্ৰহণ কৰিছে। কিন্তু প্ৰধানতঃ চাব লাগিব যে এইবাৰো যিহেতু ৰাজ্য চৰকাৰে যিখন নতুন SOP জাৰি কৰিব বা SOP জাৰি কৰিব, সেই SOPখনত তেওঁলোকৰ ৰাইজৰ সজাগ আৰু সচেতনতা মূল গুৰুত্ব দিয়া হৈছে। ৰাইজৰ সজাগ আৰু সচেতনতাৰ বাবেই তেওঁলোকে নতুনখন যিখন SOP সেই SOP জাৰি কৰিব। কিন্তু গুৱাহাটী মহানগৰীত মই পূৰ্বতে কৈছোঁ, এতিয়া উল্লেখ কৰিম যে গুৱাহাটী মহানগৰীত যিখন নতুন SOP আছে সেই SOPখন সম্পূৰ্ণৰূপে প্ৰযোজ্য হ'ব। যদি চাব যায় যোৱা 1 পৰা 11 জুনলৈকে ক'ভিড আক্ৰান্ত ৰোগীৰ সংখ্যা হ্ৰাস পাইছে বা 25তকৈ কম গুৱাহাটী মহানগৰীত। তাৰ বাবে নতুন SOPখন সম্পূৰ্ণ প্ৰযোজ্য হ'ব। কিন্তু জুলাই মাহত সম্পূৰ্ণ যদি ক'ভিড নিয়ন্ত্ৰণত আহে বা ক'ভিড নাইকিয়া হয়, তেন্তে সম্পূৰ্ণ দোকান পোহাৰো খোলাৰ পূৰ্ণ সম্ভাৱনা আছে। প্ৰাঞ্জল, ধন্যবাদ হীৰক। এইখিনি তথ্যৰ বাবে গুৱাহাটী মহানগৰীৰ পৰা আমি পোনপটীয়া সম্প্ৰচাৰ দেখুৱালোঁ আৰু নতুন SOPক লৈ যিহেতু সৰব চৰ্চা হৈ আছে, কিছু আভাস আমি দিবলৈ চেষ্টা কৰিলোঁ। সেই নতুন SOPখন আৰু দুদিনৰ পাছতে ওলাব আৰু সকলো স্পষ্ট হৈ পৰিব। সান্ধ্য আইনৰ মাজতে সুৰাৰ হোম ডেলিভাৰী, বাহনত ফুড ডেলিভাৰী লিখি ঘৰে ঘৰে সুৰা ডেলিভাৰী কৰিবলৈ গৈ আৰক্ষীৰ জালত হোটেল ব্যৱসায়ী। বঙাইগাঁৱত সংঘটিত হৈছে এই ঘটনা। চহৰখনৰ মাজমজিয়াত থকা নিউ মহাৰাজা হোটেলৰ স্বত্বাধিকাৰী হৰবিন্দৰ সিং ওৰফে হেনি সিঙে লকডাউনৰ মাজতে অবৈধ সুৰা যোগানৰ এক ৰমৰমীয়া ব্যৱসায় অব্যাহত ৰাখিছিল। সান্ধ্য আইনৰ মাজতে বিভিন্নজনক ঘৰে ঘৰে সুৰাৰ যোগান ধৰি আহিছিল। আৰক্ষী বা প্ৰশাসনৰ চকুত ধূলি দি সুৰা যোগান ধৰাৰ বাবে বাহনৰ আগত ডাঙৰ ডাঙৰ আখৰেৰে লিখি লৈছিল ফুড ডেলিভাৰী। জৰুৰী সেৱাৰ বাহন বুলি ভাবি আৰক্ষী বা প্ৰশাসনে সচৰাচৰ চকু নিদিয়াৰ ফলত দীৰ্ঘদিনে সান্ধ্য আইনৰ মাজতো সুৰা যোগানৰ এক ৰমৰমীয়া ব্যৱসায় চলাই যাবলৈ সক্ষম হৈছিল হৰবিন্দৰ সিঙে। কিন্তু গোপন সূত্ৰৰ পম খেদি জিলাখনৰ উপ আৰক্ষী অধীক্ষক লুনা সোণোৱালৰ নেতৃত্বত অভিযান চলাই শনিবাৰে নিশা হৰবিন্দৰ সিঙক হাতেলোতে কৰায়ত্ব কৰিবলৈ সক্ষম হয়। অভিযানকাৰী আৰক্ষী দলে সুৰা যোগান ধৰিবলৈ ব্যৱহাৰ কৰা AS19J4126 নম্বৰৰ স্কুটিখনৰ লগতে বহু পৰিমাণৰ বিলাতী সুৰা জব্দ কৰে। আৰক্ষীয়ে হৰবিন্দৰ সিং ওৰফে হেনি সিঙক থানালৈ আনি সোধপোছ অব্যাহত ৰাখিছে। লকডাউনৰ মাজত কমপ্লেইন পাই আছোঁ আৰু কমপ্লেইনৰ মতে আমি ষ্ট্ৰিক্টলি একশ্যনো লওঁ। তাৰে মাজত আজি এটা আমাৰ ওচৰত অকণমান কমপ্লেইন আহিছিলে, কেইদিনমানৰ আহি আছিলে আৰু আমি ফ'ল' আপ কৰি আছিলোঁ। নিউ মহাৰাজা হোটেল বুলি বঙাইগাঁৱত আছে, সেই হোটেলৰ অ'নাৰ হৰবিন্দৰ সিং, হেৰি সিং উৰ্ফ, তেওঁ স্কুটিত মানে ইলিচিট লিকাৰ চেল কৰে বুলি আমি ইনফৰ্মেশ্যন পাই আছিলোঁ। গতিকে আজি আমি অপাৰেশ্যনৰ ডিউৰেশ্যনত হাতেলোতে তেওঁক ধৰা পেলাইছোঁ আৰু আগলৈও আমি এই অভিযান কণ্টিনিউ কৰিম। কোকৰাঝাৰৰ অভয়াসুতিত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা। পথাৰৰ মাজত এডাল গছত ৰহস্যজনকভাৱে উদ্ধাৰ হৈছে 2 ভগ্নীৰ মৃতদেহ। পৰিয়াল তথা ৰাইজৰ সন্দেহ, দুৰ্বৃত্তই ধৰ্ষণ কৰি হত্যা কৰিছে 2 কিশোৰীক। ৰহস্যজনক 2 ভগ্নীৰ মৃতদেহ, কোকৰাঝাৰত চাঞ্চল্য, হত্যা নে আত্মহত্যা? এক শিহৰণকাৰী ঘটনাই জোকাৰি গৈছে সমগ্ৰ কোকৰাঝাৰ জিলা। অভয়াসুতি গাঁৱত পথাৰৰ মাজৰ পৰা ভাহি আহিল হিয়া ভঙা কান্দনৰ ৰোল। কিয়নো ৰহস্যজনকভাৱে মৃত্যু হৈছে নিখোজ 2 ভগ্নীৰ। একেডাল গছতে উদ্ধাৰ হৈছে 2 কিশোৰীৰ মৃতদেহ। পৰিয়ালৰ লগতে স্থানীয় ৰাইজৰ সন্দেহ, ধৰ্ষণ কৰি হত্যা কৰা হৈছে 2 কিশোৰীক। সেই
সেইটো সন্দেহটো লাগিছে মানে নিজেতো সেনেকা মৰিব নোৱাৰে সেনেকা নমৰিব মৰিলে অকলেহে মৰিব দুজনেতো এনেকুৱা কৰিব নোৱাৰে আৰু কৰিলে সিহঁততো সেনেকাতো ৰছীডালটো বান্ধিব নোৱাৰে নহয় মইতো ভাবিছোঁ সেইটো মানুহে মানে মাৰি পেলাই সেনেকা ফাঁচিটো মানে সিহঁতক বান্ধি দিছে নেকি সেনেকুৱা লাগিছে সমগ্ৰ ঘটনাক আত্মহত্যাৰ ৰূপ দিবলৈ মৃতদেহ গছত ওলমাই থোৱাৰ অভিযোগ স্থানীয় ৰাইজৰ কিন্তু আত্মহত্যা নে হত্যা এই সমগ্ৰ ঘটনা এতিয়াও গভীৰ ৰহস্যৰ মাজত ইতিমধ্যে আৰক্ষীয়ে আৰম্ভ কৰিছে ঘটনাৰ তদন্ত পোষ্টমৰ্টেম ৰিপৰ্টৰ পিছতহে পোহৰলৈ আহিব প্ৰকৃত সত্য কৰিব লাগে আমি কৰিছোঁ আৰু আমি তদন্ত আৰম্ভ কৰিছোঁ যি আমাৰ পচিবিলিটি থাকে আমি সব চাম এতিয়া সেইমতে আৰু পিঅ' ভিজিট আমি কৰিছোঁ এতিয়া আকৌ এবাৰ আমি কৰিম আমি ভালকৈ তদন্ত কৰি ইমিডিয়েটলি ইয়াৰ কাৰণটো আৰু যেনেকুৱা যি হৈছে আমি উলিয়াম ইপিনে পথাৰৰ মাজত একেলগে দুই ভগ্নীৰ মৃতদেহ উদ্ধাৰৰ পিছতেই অঞ্চলজুৰি সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ ঘটনাৰ সঠিক তদন্ত কৰি অভিযুক্তক শীঘ্ৰে কঠোৰ শাস্তি প্ৰদানৰ দাবী অঞ্চলবাসীৰ জ্যোতিৰ্ময় চক্ৰৱৰ্তী ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট অৰুণাচলৰ পৰা বৈ অহা খৰস্ৰোতা চপাই নৈৰ পানীয়ে কালৰূপ ধাৰণ কৰিছে ঢেকিয়াজুলিৰ বিভিন্ন অঞ্চলত চপাই নৈৰ পানী হঠাৎ ফেনে ফুটুকাৰে বাঢ়ি অহা ঢেকিয়াজুলিৰ বাতাচীপুৰ মোনাবাগ অঞ্চলৰ কেইবাটাও পৰিয়ালৰ ঘৰ দুৱাৰ জলমগ্ন হ'ল হঠাৎ চপাই নৈ ফেনে ফুটুকাৰে বাঢ়ি অহাত বানপানী সদৃশ পৰিস্থিতিয়ে হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি কৰে নৈপৰীয়া লোকসকলৰ মাজত শিলচৰ মেডিকেল কলেজ হস্পিটেলৰ সন্মুখত অগ্নিকাণ্ড মেডিকেল কলেজৰ সমীপত ৰাজপথত দপদপকৈ জ্বলিল এখন এম্বুলেন্স মুহূৰ্ততে জ্বলি চাই হ'ল এম্বুলেন্সখন স্থানীয় ৰাইজে বহু চেষ্টা কৰিও এম্বুলেন্সখনৰ জুই নুমুৱাবলৈ সক্ষম নহ'ল অগ্নিকাণ্ডত আহত হৈছে এম্বুলেন্সখনৰ চালকজন জানিব পৰা মতে অগ্নিকাণ্ডৰ সময়ত এম্বুলেন্সখনত কোনো ৰোগী নাছিল জুই লগাৰ কাৰণ এতিয়াও জানিব পৰা হোৱা নাই ধেমাজিৰ এজন ৭২ বছৰ ঊৰ্ধৰ প্ৰগতিশীল খেতিয়ক নাম তেওঁৰ ডিম্বেশ্বৰ হাজৰিকা ধেমাজি কমাৰগাঁৱৰ এই সফল খেতিয়কজনে কম পৰিসৰতেই বছৰ বছৰ ধৰি গঢ়ি তুলিছে এখন সমন্বিত কৃষি পাম এজন ৭২ বছৰ ঊৰ্ধৰ প্ৰগতিশীল খেতিয়ক কম পৰিসৰৰ মাটিতে গঢ়ি তুলিছে এখন সুন্দৰ কৃষি পাম ধেমাজিৰ কমাৰগাঁৱৰ ডিম্বেশ্বৰ হাজৰিকাৰ বাৰীৰ চৌহদত পাব সকলো ধৰণৰ শাক-পাচলি পুখুৰীত পাব কাৱৈ গৰৈ শিঙিৰ মাগুৰ মাছ কুচিয়াকে ধৰি সৰু বৰ বহু মাছ বাৰীত আছে নেমু জলকীয়া কুঁহিয়াৰৰ খেতি পালন কৰিছে হাঁহ কুকুৰাও উদ্যান শস্যৰ লগতে আধুনিক বায়োফ্লক পদ্ধতিত মীন পালন কৰি লাভৱান হৈছে ডিম্বেশ্বৰ হাজৰিকা বছৰেকত লক্ষাধিক টকাৰ উপাৰ্জন কৰিবলৈ সক্ষম হোৱা হাজৰিকাই জৈৱিক পদ্ধতিৰে কৰা খেতিৰ বাবে গ্ৰাহকৰ অভাৱ হোৱা নাই বুলিও উল্লেখ কৰে ইয়াত মই এবছৰ হৈছে নেমু লগোৱা নেমু বিক্ৰী কৰি আছোঁ হয় তাৰপাছত এইটো হৈছে আজি 3 বছৰ হেৰি কৰি আছোঁ এইটো দীঘলটো এবছৰ কৰিছোঁ হয় কিবা ইয়াত কি পঢ়িছে এইটো কাৱৈ মাছ আৰু কি কি আছে তাৰপৰা তাত আছে কুচিয়া কাৱৈ মাছ শিঙি মাছ হয় তিনিটা চাৰিটা ফিচাৰী আছে হয় এইটো এবছৰ নতুন দীঘলকৈ নতুন পদ্ধতি কৰিছোঁ হয় আৰু লগতে কি কি আছে আপোনাৰ এটা কুকুৰা আছে হয় আৰু গাহৰি আছে হয় মুগা পুহিছোঁ হয় কম মাটিত আধুনিক পদ্ধতিৰে খেতি কৰি পৰিয়াল পোহপাল দিয়া ডিম্বেশ্বৰ হাজৰিকা নিঃসন্দেহে নিবনুৱাসকলৰ বাবেও প্ৰেৰণাৰ উৎস ধেমাজিৰ পৰা মন বিকাশ বৰগোহাঁইৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট সলনি হোৱাৰ দিশে ৰাষ্ট্ৰীয় ৰাজনীতিৰ প্ৰেক্ষাপট পশ্চিমবংগত বৃহৎ বিজয় সাব্যস্ত কৰাৰ পিছত আত্মবিশ্বাসী মমতাৰ নতুন পদক্ষেপ
তৃতীয় বিকল্পৰ সন্ধানত শৰদ পাৱাৰৰে বৈঠক নিৰ্বাচনী চাণক্য প্ৰশান্ত কিশোৰৰ পঞ্জাবত আকালি দল আৰু বিএছপিৰ মিত্ৰতা সলনি হ'ব নেকি ৰাষ্ট্ৰীয় ৰাজনীতিৰ প্ৰেক্ষাপট মমতাৰ তৎপৰতাই দিছে তাৰ এই ইংগিত বহি থকা নাই শৰদ পাৱাৰো গঢ় লৈছে মায়াৱতী আকালিৰ নতুন সমীকৰণ আনফালে বিৰোধীক ৰুধিবলৈ অমিত শ্বাহ জেপি নড্ডাৰে প্ৰধানমন্ত্ৰীৰ ৰুদ্ধদ্বাৰ বৈঠক অসম পুডুচেৰী কেৰালা তামিলনাডু পশ্চিমবংগৰ নিৰ্বাচনৰ পাছতে সলনি হোৱাৰ দিশে আগবাঢ়িছে ৰাষ্ট্ৰীয় ৰাজনীতিৰ প্ৰেক্ষাপট বংগত বিজেপিক নাকত ধৰি চাকত ঘূৰোৱাৰ পাছত দিল্লীৰ মছনদত চকু পৰিছে মমতাৰ পুত্ৰসহ ৰাষ্ট্ৰীয় উপসভাপতি মুকুল ৰায়ে বিজেপি এৰি তৃণমূলত যোগ দিয়াৰ পাছত দুগুণে বৃদ্ধি পাইছে মমতাৰ উৎসাহ ৰাষ্ট্ৰীয় ৰাজনীতিত বিশেষ দখল থকা মুকুল ৰায়ৰ তৃণমূল আগমনে দিল্লীত শক্তিশালী কৰাৰ সম্ভাৱনা আছে মমতাৰ ভৱিষ্যত মমতা শক্তিশালী হোৱাৰ সময়তে চাণক্য প্ৰশান্ত কিশোৰৰ সৈতে বৈঠকত বহিল এনচিপিৰ অবিসম্বাদী নেতা শৰদ পাৱাৰ বংগত বিজেপিক ধূলিচ্ছাত কৰাৰ মূল মন্ত্ৰণাদাতা প্ৰশান্ত কিশোৰেৰে শৰদ পাৱাৰৰ বৈঠকে দিছে তৃতীয় মৰ্চাৰ সেতুবন্ধনৰ ইংগিত এই ইংগিতে সম্ভাৱ্য তৃতীয় মৰ্চাত ৰাহুল গান্ধীতকৈ অধিক শক্তিশালী কৰিছে মমতা শৰদ পাৱাৰক তৃতীয় মৰ্চাৰ সেতুবন্ধন প্ৰক্ৰিয়াক ত্বৰান্বিত কৰি পাঞ্জাৱত বহুজন সমাজ পাৰ্টিৰ সৈতে হাত মিলালে আকালিয়ে বিতৰ্কিত কৃষি আইন গৃহীত হোৱাৰ পাছতে বিজেপিৰ সংগত ত্যাগ কৰা আকালি দলে মায়াৱতীৰ সৈতে মিত্ৰতা কৰা ঘটনাই শক্তিশালী কৰিছে তৃতীয় মৰ্চা কিন্তু পঞ্জাৱৰ বিধানসভা নিৰ্বাচনত এই মিত্ৰতাই সামান্য হলেও ক্ষতি কৰাৰ আশংকা আছে কংগ্ৰেছক কেৱল পঞ্জাৱতে নহয় 2024ৰ মহাৰণৰ পূৰ্বে উত্তৰ প্ৰদেশ উত্তৰাখণ্ড গুজৰাট গোৱা আৰু মণিপুৰত অনুষ্ঠিত হ'ব বিধানসভাৰ নিৰ্বাচন এই 6 ৰাজ্যৰ নিৰ্বাচনৰ পূৰ্বে কঁকালত টঙালি বান্ধিবলৈ সাজু হৈছে বিজেপি দল কৰোনাৰ যুঁজে হলঠেকত পেলোৱা চৰকাৰে 6 ৰাজ্যৰ নিৰ্বাচনলৈ চকু ৰাখি আৰম্ভ কৰিছে কেবিনেট ৰদবদলৰ কুচকাৱাজ তাৰে অংশ হিচাপে গৃহমন্ত্ৰী অমিত শ্বাহ আৰু বিজেপি সভাপতি জেপি নড্ডাৰ সৈতে ৰুদ্ধদ্বাৰ বৈঠকত বহিল প্ৰধানমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু জ্যোতিৰাদিত্য সিন্ধিয়াৰ লগতে কেবিনেটত অন্তৰ্ভুক্ত হ'ব পাৰে উত্তৰ প্ৰদেশৰো কেইবাজনো সাংসদ এই সন্দৰ্ভত উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰেও বৈঠকত বহিল প্ৰধানমন্ত্ৰী দেশৰ সৰ্ববৃহৎ ৰাজ্যখনত কোনো কাৰণতে খোপনি হেৰুৱাব খোজা নাই বিজেপিয়ে এই যুঁজত যিয়ে জয়ী হ'ব সেই দল অথবা মৰ্চাই ফ্ৰণ্ট ফুটত থাকিব 2024ৰ মহাৰণত অৱশ্যে মমতাক লৈ বিৰোধী ঐক্য গঢ়িব খোজা কুচকাৱাজ কিমান অগ্ৰসৰ হয় সেয়া সময়তে লক্ষণীয় হ'ব নিউজ ডেস্ক ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট আৰু বাতৰিত পুনৰ সময় বাণিজ্যিক মৰিগাঁৱৰ এগৰাকী মেধাৱী ছাত্ৰীৰ জীৱন সংগ্ৰাম হাইস্কুল শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা পিংকি দাসে চলাইছে সৰু চাহ তামোলৰ দোকান মাতৃ আৰু সৰু ভগ্নীৰ সৈতে এখন সৰু দোকান দিয়েই পৰিয়াল পোহপাল দিছে মেধাৱী ছাত্ৰীগৰাকীয়ে জিঅ'গ্ৰাফী ইংলিছ মেথছত আৰু ছায়েন্সত লেটাৰ লৈছিলোঁ কৰোনা মহামাৰীৰ মাজতে জীৱন সংগ্ৰাম এগৰাকী ছাত্ৰীৰ মৰিগাঁও মেধাৱী পিংকি দাসে পদপথত দিছে চাহ তামোলৰ দোকান হাইস্কুল শিক্ষান্ত পৰীক্ষাত 4টা বিষয়ত লেটাৰ মাৰ্ক লৈ উত্তীৰ্ণ হোৱা পিংকি দাসে অধ্যয়নৰ লগতে কৰিব লগা হৈছে কঠিন জীৱন সংগ্ৰাম মৰিগাঁও উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত পিংকিয়ে মাতৃ আৰু সৰু ভগ্নীৰ সৈতে খুলিছে এখন সৰু চাহ তামোলৰ দোকান মেধাৱী ছাত্ৰীগৰাকীয়ে ভালদৰে অধ্যয়ন কৰি ভৱিষ্যতে সুনাগৰিক হোৱাৰ আশা এয়া আমাৰ দোকান মোৰ দেউতা নাই মোৰ দেউতা ঘৰ ভুৰবন্ধা মোৰ দেউতা বেলেগ বিয়া পাতিলে মা আৰু ভণ্টি আমি 3টা ফেমিলি বেলেগত ভাড়া ঘৰত থাকোঁ মই স্কুলৰ বন্ধ পালে মাৰ লগত হেল্প কৰোঁ আৰু এতিয়া লকডাউন যিহেতু অনলাইনতে ক্লাছ হৈ আছে আৰু দৰিদ্ৰ পৰিয়ালৰ ছাত্ৰীগৰাকীক চৰকাৰী কোনো আঁচনিত অন্তৰ্ভুক্ত কৰি অধ্যয়নত উপকৃত কৰিবনে সুহৃদয়বানৰ সহায় সহযোগ পালে নিশ্চয় এদিন জিলিকি উঠিব পাৰে এইগৰাকী মেধাৱী ছাত্ৰী মৰিগাঁৱৰ পৰা প্ৰবঞ্জ্যোতি ডেকা নিউজ 18 অসম নৰ্থ ইষ্ট মহামাৰী কৰোনাৰ দ্বিতীয় ঢৌ উদ্বেগজুৰি প্ৰাণ গৈছে 719 গৰাকী চিকিৎসকৰ এই উদ্বেগজনক তথ্য প্ৰকাশ কৰিছে ভাৰতীয় চিকিৎসা সংস্থাই কৰোনা কালত বিহাৰত মৃত্যু হৈছে সৰ্বাধিক চিকিৎসকৰ বিহাৰত 111 গৰাকী চিকিৎসকৰ মৃত্যু হৈছে কৰোনা
দ্বিতীয় স্থানত থকা দিল্লীত মৃত্যু হৈছে 109গৰাকী চিকিৎসকৰ চিকিৎসক মৃত্যুৰ তালিকাৰ তৃতীয় চতুৰ্থ আৰু পঞ্চম স্থানত আছে উত্তৰ প্ৰদেশ পশ্চিমবংগ আৰু ৰাজস্থান এই পৰ্যন্ত উত্তৰ প্ৰদেশত 79গৰাকী পশ্চিমবংগত 63গৰাকী আৰু ৰাজস্থানৰ 43গৰাকী চিকিৎসকৰ মৃত্যু হৈছে আনহাতে অসমত এই পৰ্যন্ত কৰোনাৰ দ্বিতীয় ঢৌত মৃত্যু হৈছে 8গৰাকী চিকিৎসকৰ আনহাতে ভাৰতীয় চিকিৎসা সংস্থাৰ তথ্য অনুসৰি কৰোনাৰ প্ৰথম ঢৌত দেশজুৰি মৃত্যু হৈছিল 750গৰাকী চিকিৎসকৰ ফ্ৰণ্টলাইন ৱাৰিয়ৰ আৰু যিসকলে সমগ্ৰ মানৱ জাতিৰ বাবে এইকেইদিন লাগি আছে এই কৰোনা কালৰ সময়ছোৱাত তেওঁলোকৰ একাংশৰ কিন্তু এই যুদ্ধৰ মাজতে মৃত্যু পৰ্যন্ত হৈছে কৰোনা মহামাৰীৰ দ্বিতীয় ঢৌত দেশজুৰি প্ৰাণ গৈছে 719গৰাকী চিকিৎসকৰ মহানগৰীৰ জু ৰোডত জব্দ বৃহৎ পৰিমাণৰ ব্ৰাউন চুগাৰ শনিবাৰে মাজনিশা ডিচিপি চেণ্ট্ৰেলৰ স্পেচিয়েল অপাৰেশ্যন গ্ৰুপৰ নেতৃত্বত পুনৰ ড্ৰাগছ বিৰোধী অভিযান আৰক্ষীৰ জু ৰোডৰ ৰূপালী পথৰ 2 নম্বৰ উপপথৰ গৃহ নম্বৰ 1ৰ এটা ভাড়াঘৰৰ পৰা অভিযানকাৰী দলটোৱে জব্দ কৰে বুজন পৰিমাণৰ ব্ৰাউন চুগাৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে দুটাকৈ ড্ৰাগছ সৰবৰাহকাৰীক ধৃত ড্ৰাগছ সৰবৰাহকাৰী দুটা হৈছে ভাৰ্গৱ গিৰি ওৰফে বাবলু আৰু মৃগেন বংজং ধৃত ড্ৰাগছ সৰবৰাহকাৰী দুজন জু ৰোডৰ নাৰিকল বস্তিৰ ৰূপালী পথৰ ভাড়াঘৰৰ পৰা দীৰ্ঘদিন ধৰি মহানগৰীৰ বিভিন্ন স্থানত সৰবৰাহ কৰি আহিছিল ড্ৰাগছ আৰক্ষীয়ে ড্ৰাগছ সৰবৰাহকাৰী দুজনৰ পৰা নগদ ধন 7 গ্ৰাম ব্ৰাউন চুগাৰসহ জব্দ কৰে 100টাৰো অধিক খালী কণ্টেইনাৰ কি নামটো নাম কি ভাৰ্গৱ গিৰি ক'ৰ আনিছিলি কোনে দিছিলে কি নাম হা এবাৰ চিৰাঙত গ্ৰেপ্তাৰ তিনি ড্ৰাগছ ব্যৱসায়ী গোপন সূত্ৰৰ পম খেদি চিৰাং জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক প্ৰকাশ মেধিৰ নেতৃত্বত অভিযান চলাই ইনোভা বাহন এখনৰ পৰা প্ৰায় 5 কিলোগ্ৰামৰ অধিক আফিং জব্দ কৰিবলৈ সক্ষম হয় আৰক্ষীয়ে নিষিদ্ধ আফিং সৰবৰাহকাৰী পঞ্জাৱৰ মনদীপ সিং আৰু নৰিন্দৰ পাল নামৰ দুজন লোকক গ্ৰেপ্তাৰ কৰিছে আনহাতে দুয়োৰে স্বীকাৰোক্তিৰ ভিত্তিত আৰক্ষীয়ে বঙাইগাঁৱৰ গৰৈমাৰীৰ পৰা বিজয় আগৰৱালা নামৰ ড্ৰাগছ বেপাৰীক গ্ৰেপ্তাৰ কৰে তিনিওকে সম্প্ৰতি ঢালিগাঁও থানাত আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে গোলাঘাটৰ সৰুপথাৰত চিআৰপিএফৰ বৰ্বৰ কাণ্ড নিশা কেম্পলৈ মাতি 3 কিশোৰক অকথ্য নিৰ্যাতন চলোৱাৰ অভিযোগ মটৰ চুৰিৰ সন্দেহত কেম্পলৈ মাতি 7ম শ্ৰেণীৰ 3 ছাত্ৰক দুপৰ নিশালৈকে চলালে শাৰীৰিক নিৰ্যাতন উৰিয়ামঘাটস্থিত 142 নম্বৰ চিআৰপিএফৰ কেম্পলৈ সন্ধিয়া 3 কিশোৰক মাতি বুটৰ জোতা বেটেৰে কুবাই লেবেজান কৰি তোলে দুপৰ নিশালৈকে নিৰ্যাতন চলাই দুজন কিশোৰক আৰক্ষীক সমঝা দিয়াৰ বিপৰীতে এজনক মৃতপ্ৰায় অৱস্থাত উৰিয়ামঘাটৰ বাছ আস্থানত পেলাই থৈ যায় চিআৰপিএফৰ এনে অমানৱীয় কাণ্ডত জাঙুৰ খাই উঠিছে উৰিয়ামঘাটৰ দল সংগঠন চিআৰপিএফৰ এনে অমানৱীয় বৰ্বৰ কাণ্ডক তীব্ৰ ভাষাৰে গৰিহণা দিয়াৰ লগতে এই ঘটনাৰ উচিত তদন্ত কৰি দোষী চিআৰপিএফৰ বিষয়াজনৰ ওপৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ উপায়ুক্তক দাবী জনাই উৰিয়ামঘাট সীমান্ত আঞ্চলিক ছাত্ৰ সন্থাই ইতিমধ্যে ঘটনা সন্দৰ্ভত উৰিয়ামঘাট আৰক্ষী থানাত চিআৰপিএফৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে ভুক্তভোগী পৰিয়ালে ঘটনাক লৈ গোলাঘাটৰ অসম নাগালেণ্ড সীমান্তৰ উৰিয়ামঘাটত এতিয়াও চেপা উত্তেজনাই বিৰাজ কৰি আছে ইয়াৰ লগে লগে এতিয়া বাতৰিৰ পৰা বিদায় লৈছোঁ কিন্তু কিছু সময়ৰ পাছতে লৈ আহিম লাইভ আৱাৰ নমস্কাৰ